সুপ্ৰভাত বন্ধুসকল পম্পিৰাছ ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ओम त्र्यंबकम यजामहे सुगंधिं पुष्टिवर्धनम पूर्वारुकमिव बंधनात् मृत्युर्मुक्षीयमामृतात् ओम नमः शिवाय। আপোনালোকৰ দিনটো যেন সকলোৰে শুভ হয় তাকে কামনা কৰি মোৰ ভিডিঅ'টোলৈ আগবাঢ়িছো। আমি গৈ আছো পাথৰি নগাঁৱে হয়, বেছি দূৰ নহয় আমাৰ পেণ্ডেল পাথৰি গৈ আছো। আৰু যোৱাকালি আছিলে আমাৰ লাষ্ট নাইট। তো এই লাষ্ট নাইটত ইমানে বৰষুণ দিলে, আপোনালোকৰ ফালে বতৰ কেনেকুৱা আপোনালোকে কমেণ্টত জনাব। আৰু যোৱাকালি আমাৰ ইয়াতে বতৰ খুবেই বেয়া, ৰাতি মানে শ্ব' আৰম্ভ হ'ল, অৰ্কেষ্ট্ৰাৰ গালোঁ, কাষ্টিঙো গ'ল। তাৰপাছত যেতিয়া মানে প্ৰথম মানে ডান্সটো আহিব ওলাইছে, দিলে নহয় একদম বতাহ বৰষুণ ধুলে ডবৰে একেবাৰে বতাহ বৰষুণে আহি গ'ল। আৰু তথাপিও বতৰ বেয়া হ'লেও তা নহয় দুটা ছয়ে কৰিলে। আমি আহিছোঁ বৰ্তমান চাহ খাবৰ কাৰণে। মই জেকেটটো নোলালোঁ, ইমান ঠাণ্ডা লাগিছে নহয়। শ্বল এখন লৈ লৈছোঁ বাৰু, বেগৰ ভিতৰত সেইখনকে উৰি ল'ম। আমি আহি পালোঁ হোটেলত, আৰু হোটেলত আহিয়ে বহি ল'লোঁ। আৰু আহি ইয়াতে জিতুদাকো লগ পালোঁ। জিতুদাই ক'লে যে পুৰি খাব নালাগে, ৰাতিপুৱাই পৰা তহঁতে বুন্দিয়া আৰু ভুজিয়া আৰু চাহ খাই দে। তাৰ কাৰণে আমি তিনিজনে বুন্দিয়া ভুজিয়া ল'লোঁ, আৰু তাৰ লগত ল'লোঁ একাপ গৰম চাহ। আমি আহিলোঁ চাহ খাই, চাহৰ লগত কি খালি ভুজিয়া, বুনিয়া আৰু ভুজিয়া। আজি একদম মানে গোটেইবিলাক বুনিয়া আৰু ভুজিয়া হৈ গৈছে। চাহ পানী খাই আমি তিনিজনী গাড়ীত উঠিলোঁ, আৰু গাড়ীত উঠি আহি পালোঁ সোনকালে পেণ্ডেল। 9 বজাতে আহি পাইছোঁ দেই। আৰু এতিয়া দাদাজনে মোক দেখাব আনিছে ৰুম, আৰু মই স্কুটিত গৈ আছোঁ ৰুম চাব। আহকচোন আপোনালোকেও চাওক। এয়া পাই গ'লোঁ ৰুম, আৰু ৰুম দেখাই আছে দাদাজনে, ইয়াৰে কমিটিৰে হয় দাদাজন। আৰু এয়া চাওকচোন, ইমান মৰম লগা কুকুৰৰ পোৱালি আছে। নামটো হ'ল চিমি। চিমি বুলি মাতিলে দৌৰি আহে, ইমান মৰম লগা নহয় কুকুৰটো। আহি পালোঁ আমি ৰুম, আৰু ৰুমত আছোঁ আমি তিনিজনী বুলি ক'লেতো গমেই পাইছাগে ন। মোৰ ভিডিঅ'বোৰ যোনে যোনে চাই গমেই পায় আমি তিনিজনী থাকিলে কোন কোন থাকোঁ। মই, মোৰ ভণ্টি আৰু ধেমাজি, আমি তিনিজনী আছোঁ এইটো ৰুমত। আৰু তিনিজনী অলপ বেছি দূৰ নহয়, ওচৰতে আছে সিহঁতেও। আৰু মোৰ বিচনা পাতিয়ে পাৰিলোঁ, ইহঁতৰ বিচনা পাৰিব পৰা নাই, কাৰণ যোৱাটো পেণ্ডেলত আপোনালোকে গমেই পাইছে হোটেলত দিছে। আৰু হোটেলত দিলেতো গমেই পায় নিজৰ নিজৰ বিচনা থাকে হোটেলত। তো হোটেলত বিচনা থকাৰ কাৰণে সিহঁতৰ ফল্ডিং বাছৰ পৰা নমাই অনা নাছিল। তাৰ ফলত হ'ল কি, বৰষুণত সিহঁতৰ ফল্ডিং তিতি অৱস্থা নোহোৱা হ'ল। হেই গাইজ, এই দৃশ্যটো হ'ল নেহেৰুৱালীৰ লাষ্ট নাইট। আমাৰ আছিলে সেইদিনাখন সতী বেউলা। 2টা শ্ব' হোৱাৰ কথা আছিলে, তাৰপাছত যিহে বৰষুণ আহিল, ভাবিলোঁ 2টা শ্ব'টো বাদি দিয়ক, এটা শ্ব' কৰিব নোৱাৰিম চাগে। কিন্তু ভগৱানৰ কৃপাত আমাৰ 2টা শ্ব'য়ে হ'ল। প্ৰথম শ্ব' হ'ল সতী বেউলা, আৰু ছেকেণ্ড শ্ব' মোৰ তেজ মোৰ মৰম। দৰ্শকসকলে বহুত কষ্ট কৰি নাটক চাইছে দেই, আৰু বহুত ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকসকলক। এনেকৈ মৰম সদায় দি থাকিব। ইমান ধুনীয়াকৈ গাই আছে। ও বন্ধ নাহিবনে বাৰু সুখৰে ৰজনী, আঁতৰাই দুখৰে নিশা। তো বন্ধুসকল, আমি য'ত আছোঁ তাৰ মানে খুৰাজনে ইমানে ধুনীয়া গীত গায়। মই শুই আছিলোঁ, তেওঁৰ গান শুনিয়ে উঠি আহিলোঁ আৰু ভিডিঅ' বনোৱাত লাগি গ'লোঁ। আৰু খুৰাজনৰ গান শুনি তেওঁক লগ পাই মোৰ দেউতালৈ বহুত মনত পৰি গ'ল। আৰু এই 3 দিনটো ইয়াতে আছোঁ, আপোনালোকেও চাই থাকিব পাৰিব তেওঁৰ গান।
জীবন সজালো হে গাইজ, এইজনী হ'ল খুৰীমা আৰু মই ইয়াত অহাৰ পাছত খুৰীমাই কৈছে যে তোমাৰ চুলিৰ আগখিনি বহুত ফাটিছে, তো মই কাটি দিম। তো মই ভালে পালোঁ, এনেও মোৰ চুলিখিনি বেয়াই হৈছে। খুৰীমাই কৈছে মই ষ্ট্ৰেটো কৰি দিম, ষ্ট্ৰেইনাৰ আছে। মই কৈছোঁ ঠিক আছে, মই ভালে পাইছোঁ। আৰু চিৰাম লগাই পেলাই যোৱাৰ আগে আগে মোক চুলিখিনি আগখিনি কাটি দিলে আৰু চিৰাম লগাই ষ্ট্ৰেটো কৰি দিলে। তো থেংক ইউ খুৰীমা। আৰু চুলি ষ্ট্ৰেট কৰি উঠি খুৰীমাহঁতে চাহ বনাই দিলে, চাহ পানী খাই গ'লোঁ আমি শ্ব'লৈ। আৰু আপোনালোকক দেখাম আজি আমাৰ নৃত্য নাটিকাৰ এটি নৃত্য।